নমস্কাৰ বাইদেউসকল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ স্বাৰ্থত আজি এখন বিশেষ চিঠি প্ৰকাশ কৰিছে, যিখন চিঠিৰ বিষয়বস্তু আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, বলক আমি আগবাঢ়ি গৈ আজিৰ এই চিঠিখনৰ মূল বিষয়বস্তুখিনি ভালদৰে জানি লওঁ। হয় বাইদেউসকল, প্ৰথমতে চাব চাৰ্কুলাৰ নং 15। তাৰপিছত কৈছে অভিনন্দন গ্ৰহণ কৰিব। যোৱা ইংৰাজী 1 ছেপ্টেম্বৰ 2024 তাৰিখে স্থায়ী সভানেত্ৰী জয়মতী দাসৰ পৰিচালনাত গুৱাহাটী পেঞ্চনাৰ ভৱনত ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপদেষ্টা তপন শৰ্মা দেৱ উপস্থিত আছিল। আলোচনা সমালোচনাৰ মাধ্যমেৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে আপোনালোকলৈ এই চিঠিখন প্ৰেৰণ কৰা হ'ল। সিদ্ধান্তবোৰ হ'ল: 1 নম্বৰত আছে 1 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে শিক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব। 2 নম্বৰত কৈছে 2 অক্টোবৰ ICDS আঁচনিৰ প্ৰতিষ্ঠা দিৱস। উক্ত দিনা প্ৰতিখন প্ৰকল্পত সমবেত হৈ নিজৰ সাধ্য অনুসাৰে কাৰ্যসূচী পালন কৰিব। CDPO, ছুপাৰভাইজাৰ আৰু অন্যান্য কৰ্মচাৰীসকলক লগত লৈ। কিন্তু ICDSৰ 49 বছৰ সম্পূৰ্ণ হ'ল সুখৰ কথা, কিন্তু কৰ্মী সহায়িকাসকলে পৰিশ্ৰমৰ মৰ্যাদা নাপালে বৰ দুখৰ কথা। এই বাক্য লিখি এখন প্লে কাৰ্ড প্ৰদৰ্শন কৰিব লাগিব। 3 নম্বৰত কৈছে 4 অক্টোবৰ 2024 তাৰিখে মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত সঞ্চালকৰ কাৰ্যালয়ত ৰাজ্যিক ভিত্তিক প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হ'ব। কামৰূপ মহানগৰ, কামৰূপ, দক্ষিণ কামৰূপ, দৰং, ওদালগুৰি, তামুলপুৰ, বাক্সা, নলবাৰী, বৰপেটা, মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ পৰা আমাৰ সদস্যসকলক আহিবলৈ আহ্বান জনোৱা হ'ল। 4 নম্বৰত কৈছে 2024 চনৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত বিশাল সমাৱেশ বিক্ষোভ কাৰ্যসূচী পালন কৰা হ'ব। পুনৰ 7 দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। 5 নম্বৰত কৈছে 2024 চনৰ সদস্য সংখ্যা 50,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ডিচেম্বৰৰ 31 তাৰিখৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব। যিহেতু 2025 চনত ৰাজ্যিক কমিটিৰ 3 বছৰ সম্পূৰ্ণ হ'ব, সেয়েহে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ প্ৰকল্প সন্মিলন, মে' মাহৰ পৰা আগষ্টলৈ জিলা সন্মিলন, অক্টোবৰ নৱেম্বৰ মাহত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ধন্যবাদেৰে সভানেত্ৰী জয়মতী দাস, সম্পাদিকা প্ৰধান ইন্দিৰা নেৱাৰ। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে যোৱা 1 ছেপ্টেম্বৰ 2024 তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ এখন বৰ্ধিত সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভাখনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ উপদেষ্টা অৰ্থাৎ চিটু আছামৰ সম্পাদক প্ৰধান তপন শৰ্মা ডাঙৰীয়াও উপস্থিত আছিল। আৰু সেই সভাখনত আলোচনা সমালোচনাৰ মাধ্যমেৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্তসমূহ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাক মানি চলিবলৈ অৰ্থাৎ পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, অৰ্থাৎ আহ্বান কৰা হৈছে। প্ৰথমটো সিদ্ধান্ত আছিল 1 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে শিক্ষা শিবিৰ অনুষ্ঠিত কৰা হ'ব। 2 নম্বৰত কৈছিল 2 অক্টোবৰ যিহেতু ICDS আঁচনিৰ প্ৰতিষ্ঠা দিৱস, সেয়েহে উক্ত দিনটোত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ICDSৰ 49 বছৰ সম্পূৰ্ণ হ'ল সুখৰ কথা, পিছে কৰ্মী সহায়িকাসকলে পৰিশ্ৰমৰ মৰ্যাদা নাপালে বৰ দুখৰ কথা। এই বাক্যশাৰী এখন প্লে কাৰ্ডত লিখি প্ৰদৰ্শন কৰিব লাগিব বুলি আমাৰ সন্থাই
অংগনবাড়ী কৰ্মী সহায়িকাসকলক জানিবলৈ দিছে। 3 নম্বৰত কৈছে 4 অক্টোবৰ 2024 তাৰিখে মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰীকৰণৰ দাবীত সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ৰাজ্যিক ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ'ব। সেয়েহে কামৰূপ মহানগৰ, কামৰূপ, দক্ষিণ কামৰূপ, দৰং, ওদালগুৰি, তামুলপুৰ, বাক্সা, নলবাৰী, বৰপেটা, মৰিগাঁও, নগাঁও আৰু হোজাই জিলাৰ পৰা আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সদস্যসকলক আহিবলৈ আহ্বান জনাইছে। 4 নম্বৰত কৈছে 2024 চনৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰাজ্যিক পৰ্যায়ত গুৱাহাটীত এখন বিশাল সমাৱেশ বিক্ষোভ কাৰ্যসূচী পালন কৰা হ'ব আৰু এই কাৰ্যসূচী পুনৰ 7 দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক জানিবলৈ দিছে। 5 নম্বৰত কৈছে 2024 চনৰ সদস্যৰ সংখ্যা 50,000লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ডিচেম্বৰ মাহৰ 31 তাৰিখৰ ভিতৰত ৰাজ্যিক কেন্দ্ৰত জমা দিব লাগিব, যিহেতু 2025 চনত ৰাজ্যিক কমিটিৰ 3 বছৰ সম্পূৰ্ণ হ'ব। সেয়েহে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ প্ৰকল্প সন্মিলন, মে'ৰ পৰা আগষ্টলৈ জিলা সন্মিলন, অক্টোবৰৰ পৰা নৱেম্বৰ মাহত ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক জানিবলৈ দিছে। আনহাতে আপোনালোকক দুটা ভাল খবৰ জনাই দিব বিচাৰিছোঁ যে যোৱা বিধানসভা অধিৱেশনত বিধায়কসকলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে জনাইছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অসম চৰকাৰে চিন্তা চৰ্চা কৰি আছে। দ্বিতীয়তে মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ 7ম ৰাষ্ট্ৰীয় পোষণ অনুষ্ঠানতো ৰাজ্যৰ মাননীয় মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে জনাইছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বাবে চৰকাৰে চেষ্টা কৰি আছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজিৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব, যাতে প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানিব পাৰে। আনহাতে নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ